নমস্কাৰ, মই নীলোৎপল। আপোনালোকৰ কাৰণে কেইবাটাও ভাল খবৰ আহি পৰিছে আৰু ইতিমধ্যে হয়তো প্ৰথমটো ভাল খবৰ পাইছে। মানে প্ৰায় 4,500 মান পোষ্ট LPOP মানে শিক্ষকৰ বাবে পদ মুকলি কৰি দিয়া হৈছে 4,500 আৰু এই পদখিনি অনলাইন এপ্লাই চলিব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ। মানে প্ৰায় 1.5 মাহমান সময় দিছে। এইখিনি পদৰ অনলাইন এপ্লাই হ'ব 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ। এইটো অফিচিয়েলিভাৱে আপডেট আহি পৰিছে। এইটো বহুতেই বেছি ভাল খবৰ আৰু মুখ্যমন্ত্ৰী মহোদয়ে কেইমাহমানৰ পূৰ্বে বহু জেগাত মিটিং তেওঁ গৈছিল বা মিটিঙত তেওঁ এনাউন্সমেণ্ট কিছুমান কৰে ৰিক্ৰুটমেণ্টক লৈ। তেওঁ কৈছিল যে 35,000 অসম চৰকাৰৰ চাকৰি ওলাব আৰু এপ্লাই আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰাই। 35,000 ওলাব। তাত পুলিচৰ কথাও কৈছে। এতিয়া পোনপ্ৰথমতে সেই ক্লিপটো মন কৰা আৰু এই ক্লিপটো কেইমাহমানৰ পূৰ্বৰ ভিডিঅ' বা ক্লিপ হয় আৰু সেই 35,000 যি চৰকাৰী চাকৰিৰ কথা কৈছিল পুলিচৰ বুলি কৈছে ডাইৰেক্ট, কিন্তু সেই তাৰ ভিতৰতে 4,500 বৰ্তমান ওলাই গ'ল 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈকে অনলাইন এপ্লাই চলিব। এইটো অফিচিয়েলি আপডেট আহি গ'ল। এতিয়া সেই ক্লিপটো তোমালোকে মন কৰা। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। এতিয়া নিশ্চয় গম পালা 35,000 চৰকাৰী চাকৰিৰ কথা কৈছিলে, তাৰ ভিতৰত ওলাই গ'ল 4,500 আৰু হয়তো আকৌ এডিআৰই 0 ওলাব বা পুলিচৰ নাহিলেও ফৰেষ্টৰ ওলাব। ফৰেষ্টৰ কথাও কৈছিলে 600 কথা কৈছিলে। 600 হয়তো ইমান কম ভেকেঞ্চি নিদিব তেওঁ আৰু 600তকৈ হয়তো প্লাছ প্ৰায় 2,000-3,000 সিমান ধৰি থ'ব পাৰে, কিন্তু সেই ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চ এইখিনি সময়তে অনলাইন এপ্লাই চলিব। মাৰ্চ মাহতো ধৰি থ'ব পাৰে, সেইখিনিতে অনলাইন এপ্লাই বা হয়তো এডভাৰটাইজমেণ্ট মুকলি কৰি দিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে ডাইৰেক্ট কৈছিল যে 35,000 এডভাৰটাইজ মুকলি কৰি দিম বুলি কৈছে। নিযুক্তি বা তেওঁ এপইণ্টমেণ্ট দিম বুলি কোৱা নাই, এডভাৰটাইজমেণ্ট মুকলি কৰি দিম বুলি কৈছে। হয়তো ক্লিপটো তোমালোকে মন কৰিলে আৰু সেই 600 পোষ্টৰ কথা কেনেকুৱা কি ধৰণে কৈছিল এতিয়া এই ক্লিপটো মন কৰা। আমি চেষ্টা কৰিম আৰু 600 বন সুৰক্ষা বাহিনীক নিযুক্তি দিয়াৰ বাবে, যাতে নিৰন্তৰ প্ৰতি বছৰে যুৱ শক্তিৰ এই বন সুৰক্ষা বাহিনীত আগমন হৈ থাকে। অহা বছৰ এতিয়া গম পাইছা দুইটা ক্লিপ বা দুইটা কথাই মন্তব্য কিছুদিনমানৰ পূৰ্ব বা কেইমাহমান হ'ল আৰু সেই কথাখিনিত বা সেই মন্তব্যত তেওঁ কৈছিল যে ওলাব আৰু হয় অলৰেডি ওলাই গ'ল 4,500 টেটৰ মানে শিক্ষকৰ বাবে আৰু হয়তো এতিয়া বন বিভাগৰ বাবে ওলাব। মাৰ্চ মাহতো ধৰি থ'ব পৰা আৰু যোৱাকালিও আকৌ ইতিমধ্যে মানে বৈঠক হৈছিলে। মুখ্যমন্ত্ৰী মহোদয় আছিল, বাকী অসম চৰকাৰৰ বহু কেইজন গণ্যমান্য সন্মানীয় বিষয়া আছিলে আৰু গোটেইখিনি বিষয়ববীয়া লগ হৈ মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছে। বন বিভাগ, গৃহ বিভাগ, আৰক্ষী এই বিভাগসমূহৰ বিষয়ে কথা পাতিছে তেওঁ আৰু সেই আলোচনা সন্দৰ্ভত তেখেতৰ নিজৰ ফেচবুক পেজ বা CMO যি অফিচিয়েল পেজ হয় সেই পেজত তেওঁ উল্লেখ কৰি কৈছে যে গৃহ বিভাগ, আৰক্ষী বিভাগ, VDP মানে হোমগাৰ্ড, গৃহৰক্ষী এনেকুৱা এই জোৱানসকলৰ বিষয়ে এই সম্পূৰ্ণ এই বিভাগসমূহৰ বিষয়ে তেওঁ সম্পূৰ্ণভাৱে আলোচনা কৰিছোঁ বুলি স্পষ্টীকৰণ দাঙি ধৰিছে। ফেচবুক পেজ বা তেওঁ তাত ছ'চিয়েল মিডিয়াত ইতিমধ্যে পাব্লিছ কৰিছে। এতিয়া সেই তোমালোকে কপিবোৰ মন কৰা, সঁচাই কৈছোঁ নে মিছাই কৈছোঁ নিশ্চয় গম পাবা। এতিয়া বন্ধুসকল নিশ্চয় গম পাইছা 35,000 নতুন এডভাৰটাইজমেণ্টৰ মানে এডভাৰটাইজৰ কথা কৈছিলে, মানে পদৰ কথা কৈছিলে, এপ্লাই হোৱাৰ কথা। হয়তো সিমান নিদিলেও কিন্তু 1.5 লাখ চাকৰি সম্পূৰ্ণ কৰিম বুলি তেওঁ সম্পূৰ্ণভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে। 1 লাখৰ কথাটো কৈছিলে, এতিয়াতো 1 লাখ পাৰ হৈ গ'ল, এতিয়া 1.5 লাখৰ কথা কৈছে। হয়তো খুব সোনকালে আকৌ আমাৰ যিসকল কেণ্ডিডেটে ফিজিকেল প্ৰচেছটোৰ কাৰণে ৱেইট কৰি থাকে, পুলিচক ওলাব, ফৰেষ্টক ওলাব বা কিবা ওলাব, এনেকুৱা যিসকল কেণ্ডিডেটে ৱেইট কৰি থাকে হয়তো তেওঁলোকৰ কাৰণে অফিচিয়েলিভাৱে আপডেট আহিব। ফৰেষ্টৰ বাবে পদ আহিব হয়তো মাৰ্চ মাহতো তোমালোকে ধৰি থ'ব পাৰা। ইতিমধ্যে মই বহুকেইটা তোমালোকক প্ৰমাণ সহকাৰে ভিডিঅ'ত জনালোঁ। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ওলাব বুলি আৰু অফিচিয়েলিভাৱে আপডেট কিছুমান আহি পৰিছে। হয়তো লাহে ধীৰে আপডেটসমূহ আহি থাকিব, খালি ৱেইট কৰা। আৰু এতিয়া কেণ্ডিডেটে এনেকৈ ক'ব নালাগে যে লাগেই এতিয়াই লাগে, তেনেকুৱা নহয়। প্ৰচেছবোৰ চলোতে টাইম লাগে, সময় লাগে, কামবিলাক কৰোঁতে। অসম চৰকাৰৰ এনেকুৱা এটা দায়িত্ব নহয় যে কেৱল নিযুক্তিয়েই দি থাকিব। অসম চৰকাৰখনৰ গোটেই অসমখনৰ চোৱা চিতা দায়িত্ব আছে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমখনৰ যিহেতু দায়িত্বসমূহ গ্ৰহণ কৰে বা তেওঁৰ হিচাপতে যিহেতু সকলোবিলাক কাম চোৱা চিতা কৰে, আজি বোলে এইটো কাম, কালি বোলে সিটো কাম, আজি বোলে আমুকত গৈছোঁ, কালি বোলে তামুকত গৈছোঁ, কিমানবিলাক কাম তেওঁ নিজৰ ওপৰতে মানে কৰি থকা নিচিনা হৈছে যে অকলেহে কৰি আছোঁ।
গতিকে তেনেকুৱা নিচিনা হয় গতিকে মুখ্যমন্ত্ৰী মহোদয়ে ইমানবিলাক কাম যিহেতু কৰি আছে গতিকে চলি থাকিব কামবিলাক চলি থাকিব ইমান বেছি হতাশ হোৱাৰ বা ইমান বেছি উৎপাত কৰাৰ প্ৰয়োজন নাই এতিয়া ঘপককৈ আমাৰ SI ফিজিকেলটো হৈ যাব ৰিটাৰ্ণো হৈ গ'ল এতিয়া ABUB কাৰণে গাদাপো মাৰি দিব ৰিটাৰ্ণো হৈ যাব ঘপককৈ হ'ব এইবিলাক ডাইৰেক্টলি ক'ব নোৱাৰে গতিকে এতিয়া ঘপককৈ 4,500 পোষ্ট ওলাই গ'ল সেইটো ঘপককৈ ওলাই গ'ল কোনোতো ক'ব পৰা নাছিল গতিকে আকৌ মই কৈছোঁ সেই ঘপককৈ ওলাই যাব ফৰেষ্টৰ বাবে পোষ্ট তথাপিও অফিচিয়েল আপডেট পালে ভাল লাগে কিন্তু আহিব খুব সোনকালে আহিব মাৰ্চ মাহটো তোমালোকে ৱেইট কৰা আৰু এই কথাখিনি যে কৈছোঁ মই নিজে সাজি পোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁৰ ওপৰত ভিত্তি কৰি আজি কথাখিনি কৈছোঁ ওলাব নিশ্চয় ওলাব CM ছাৰ যিবোৰ কথা কয় অফিচিয়েলভাৱে হৈয়ে যায় কামবিলাক আৰু যিহেতু যোৱাকালিও গোটেইখিনি বিভাগৰ পৰা যিহেতু তেওঁ বৈঠকত আলোচনা কৰিছে হয়তো ভাল খবৰ আহিব এতিয়া কেণ্ডিডেটখিনি ৱেইট কৰা ভাল খবৰ নিশ্চয় আহিব বাকী SSC যি দি আহিছে তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থকা সকলোবিলাকৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা সিমানেই আছিলে খবৰটো কিন্তু নিউ ভেকেঞ্চি আহিব ফৰেষ্টৰ বাবে সেইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বাকী এনেকুৱা ধৰণৰ যিকোনো অফিচিয়েল বা যিকোনো ৰিয়েল ইনফৰ্মেশ্যনসমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইখিনিতে ভিডিঅ'টোৰ পৰা সামৰি মাৰিছোঁ ধন্যবাদ